মা মাটি মানুহৰ কথা ক'বলৈ গুৱাহাটীৰ সৰুসজাইত আহি উপস্থিত হ'ল তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। শেহতীয়াকৈ আন্না হাজাৰেৰ সমৰ্থন পোৱা তৃণমূলৰ নেত্ৰীগৰাকীক সভাস্থলীত ৰাইজে বিপুলভাৱে আদৰণি জনায়। বিজেপিৰ মহাজাগৰণ সমাৱেশ বা ৰাহুল গান্ধীৰ মহাসমাৱেশৰ দৰে মানুহ গোট নেখালেও দিদিৰ সভাত ভবাতকৈ বেছি মানুহ আহিছিল। মঞ্চত ভাষণ দিবলৈ উঠিয়ে দিদিয়ে সুঁৱৰিলে সোমবাৰে আত্মজাত দিয়া প্ৰণৱ বড়োক। কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত অসমীয়াই আজি লুণ্ঠিত ধৰ্ষিত বুলি অভিযোগ কৰি দিদিয়ে কয়, অহম আজি ক্রন্দনরত নির্লজ্জ কংগ্রেসের অপশাসনে মানুষ আজি শোষিত নিপীড়িত দুর্নীতিপরায়ণ কংগ্রেসের হাতে। আমি অহম प्रेस मीडिया का परिवार परिजन मैं बधाई देने चाहूँगी, আপনাদের অভিনন্দন।